নিশ্চয় পাৰ্থ সঁচাকৈ এটা স্পৰ্শকাতৰ বিষয় এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক পুৱাৰ ভাগতে জনাবলৈ চেষ্টা কৰিছোঁ। নিশা ঠিক 2ৰ পৰা 2:30 বজাত মোলৈ স্থানীয় এজন লোকে ফোন কৰিছিল। মই মালৌখাট অঞ্চলত আছোঁ আৰু মোৰ পিছফালে মই দেখুৱাম যে ছিগা অংশটো যিহেতু ভোগদৈ নৈৰ বাঢ়নী পানীয়ে সেই 19 জুলাই দিনাখন 5টাকৈ স্থানত মথাউৰিবোৰ ছিন্ন বিচ্ছিন্ন কৰি পেলাইছিল আৰু সেই মথাউৰিবোৰৰ নিৰ্মাণৰ কাম চলি আছিল। আৰু মই দেখুৱাই যাম, লগতে আপোনাক বৰ্ণনা দি যাম সবিশেষ। এইটো মালৌখাটৰ ছিগা অংশ। মালৌখাটৰ এইটো এটা বৃহৎ ছিগা অংশ, প্ৰায় 30ৰ পৰা 40 মিটাৰ অংশ ছিগিছিল আৰু এই ছিগা অংশটো মেৰামতি চলি আছিল। ইতিমধ্যে ইয়াৰ আনটো পাৰে যিটো শোলমৰা বুলি কোৱা হয়, সেই শোলমৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিগাৰ 2টা দিনৰ পাছতেই তেওঁ আহিছিল আৰু আহি এই ঠাইবোৰ পৰিদৰ্শন কৰিছিল আৰু ৰাইজক চুক্তি কৰিছিল, ৰাইজক আশ্বাস দিছিল যে অতি সোনকালে এই কামবোৰ সম্পূৰ্ণ হৈ উঠিব। ইতিমধ্যে 80% কাম ইয়াত সম্পূৰ্ণ হৈ উঠিছে, মাত্ৰ ওপৰত বালিৰ পৰিমাণ দিলেই হ'ব। কিন্তু সেই সময়তে মালৌখাটত এটা ডাঙৰ অঘটন ঘটিছে। মই পাৰ্থই কেমেৰাই বন্দী কৰিব, এই যিসমূহ ডাঙৰ ডাঙৰ বেগ যে দেখিছে আপুনি, এইবোৰ জিঅ' টিউব বুলি কোৱা হয়, জিঅ' টিউব। আৰু তাৰ তলত যিবোৰ সৰু সৰু বস্তা সদৃশ আছে সেয়া জিঅ' বেগ বুলি কোৱা হয়। আৰু আছে কিছুমান এ টাইপ জিঅ' বেগ, বি টাইপ বেগ এনেধৰণৰ আছে। আৰু এই বেগসমূহ দাঙিবলৈ, অৰ্থাৎ এই যিটো ডাঙৰ বেগ দেখিছে, ইয়াৰ খালী বেগটো এই জিঅ' টিউবটো দাঙিবলৈ প্ৰয়োজন হয় 6 পৰা 7 জন। অৰ্থাৎ খালী বেগটোৰ ওজন কিমান হ'ব আপুনি সেই কথাটো কল্পনা কৰক। কিন্তু তাৰ মাজতে এতিয়া আচল ঘটনাটোলৈ আহিছোঁ। প্ৰথমতে আজিৰ পৰা 4-5 দিন পূৰ্বে পাৰ্থ ইয়াৰ পৰা এনেধৰণৰ খালী জিঅ' টিউব 4 পৰা 5টা নোহোৱা হৈছিল। তাৰ পাছতে ইয়াৰ শ্ৰমিকসকলে মাজত কিছু সন্দেহ পৰিছিল। কিন্তু কালি যিটো ঘটনা ঘটিল, মই পাৰ্থই দেখুৱাব এইসকল শ্ৰমিকৰ লগত। মই আকৌ কৈছোঁ যে মালৌখাটত আছোঁ আৰু মালৌখাটৰ এই শ্ৰমিকসকল, তেওঁলোক কাষতে থকা এটা কোঠা আছে, অস্থায়ী শিবিৰ আছে। জলসম্পদ বিভাগে ইয়াত কাম কৰিবৰ বাবে সেই শিবিৰটো নিৰ্মাণ কৰিছিল আৰু এই শিবিৰটোত যি ঘটনা ঘটিছে সেয়া শুনিলে আপুনি আচৰিত হ'ব। এই শ্ৰমিকসকল, তেওঁলোকৰ 10জন আছিল। তেওঁলোকৰ 10জন শ্ৰমিকৰ ডিঙিত দা লগাইছে। ৰাতি কোনো চোকা অস্ত্ৰ লৈ দুৰ্বৃত্ত প্ৰৱেশ কৰিছে শিবিৰটোলৈ আৰু প্ৰথমতে এটা শব্দই কৈছে যে কোনো ধৰণৰ মুখেৰে শব্দ নকৰিবি, শব্দ কৰিলেই মুণ্ড ছেদ কৰা যাব, এনেধৰণৰ ভাবুকি প্ৰথমতে দিয়া হ'ল। তাৰ পাছত ইয়াৰ পৰা লাখ টকাৰ সামগ্ৰী এই শিবিৰৰ পৰা লৈ গুচি গ'ল। আৰু তাৰ পাছতে এতিয়া আতংক বিৰাজ কৰিছে। কোনোবা শ্ৰমিক আছে নগাঁৱৰ, কোনোবা মৰিগাঁৱৰ, কোনোবা ঢিঙৰ, এনেধৰণৰ বিভিন্ন প্ৰান্তৰ এই শ্ৰমিকসকল আছে আৰু এই শ্ৰমিকসকলে এতিয়া কাম নকৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ নিৰাপত্তা কোনে দিব? ঘৰ দুৱাৰ এৰি ভোগদৈ মথাউৰি নিৰ্মাণৰ বাবে পেটৰ ভাত মোকোলাবলৈ এইসকল আহিছে। কিন্তু এইসকলৰ ডিঙিত চোকা অস্ত্ৰ লৈ ডিজেল, প্ৰায় 100 পৰা 150 লিটাৰ ডিজেল লৈ গৈছে আৰু তাৰ সমান্তৰালভাৱে লাখ লাখ টকাৰ সামগ্ৰী ইয়াৰ পৰা লৈ গ'ল। দাদা, কি হৈছিল গোটেই ঘটনাটো? আপুনি মহৰী হিচাপে আছে ইয়াতে, কি হ'ল গোটেই ঘটনাটো কওকচোন। যোৱাকালি প্ৰায় এটামান বজাতে মানে আপোনাৰ 10-12জন মানুহ আহিছে। আহি পেলাই আমাৰ শ্ৰমিকসকল এই কোঠাটোতে থাকে, আপোনালোকে দেখিছে। এই কোঠাটোতে তেওঁলোকে দা লৈ আহিছে, 4-5খন দা লৈ আহিছে। আহি তেওঁলোক শুই আছে ৰাতি তেওঁলোকৰ দা ডিঙিত ৰাখিছে, ৰাখি পেলাই ৰাখি পেলাই তেওঁলোকক কৈছে যে তহঁতে মনে মনে থাক, নহ'লে তহঁতে কাটি দিম, আমি বস্তা নিবলৈ আহিছোঁ, আমি বস্তা নিম বোলে। তাৰপৰা তেওঁলোকে তেনেকৈ কোৱা বোলে, তেওঁলোকেতো মুখেৰে মাতিব পৰা নাই, তেওঁলোক বিচনাত শুই আছে। তাৰপিছত তেওঁলোকে আহি পেলাই আপুনি কৈছে যিটো জিঅ' টিউব, সেইটো 25 মিটাৰ দীঘল থাকে, 5 মিটাৰ বহল, সেই জিঅ' টিউবটো তেওঁলোকে লৈ গৈছে। তাৰপিছত আমাৰ বি টাইপ বেগো বহুত তেওঁলোকে লৈ গৈছে। জিঅ' টিউব কিমান নিলে? জিঅ' টিউব আগতে আপোনাৰ আমাৰ 3টামান হেৰাইছিলে, মানে সেইটো আমি বিচৰা কৰি আছিলোঁ, কিন্তু তেতিয়ালৈকে আমি পুলিচত কোনো জনোৱা নাছিলোঁ। তাৰপিছত যোৱাকালি তেওঁলোকে চোকা অস্ত্ৰ দা লগাই পেলাই তেওঁলোকেতো জিঅ' টিউবটো ডাইৰেক্ট লৈয়ে গৈছে, সেইটো দেখা গৈছে। গতিকে তেতিয়া আমি থানাতো দিছোঁ। তাৰপিছত বি টাইপ বেগো তেনেকৈ নিছে। তাৰপৰা এ টাইপ বেগৰ এটা বান্দুল নিছে, তাতে আপোনাৰ প্ৰায় 100টা বেগ থাকে, গোটেই বান্দুলটোৱে লৈ গৈছে তেওঁলোকে। তাৰপৰা ডিজেল আছিলে আমাৰ 200 লিটাৰমান। তাৰপিছত সেইখিনি মানে 200 লিটাৰ ধৰক, এতিয়া 100 লিটাৰমান আছে, বাকী 100 লিটাৰ তেওঁলোকে নিজৰ ড্ৰাম আনিছে, ড্ৰাম আনি তাত ভৰাই তেওঁলোকে লৈ গৈছে। কিবা লৈ আনিছিল? গাড়ীটো আমি দেখা নাই ধৰক, আমিতো এই মাথাউৰিৰ ওপৰত আমাৰ কেম্প আছে, আমাৰ ষ্টাফৰ কেম্পটো। তাৰপৰা তেওঁলোকক যেতিয়া চোকা অস্ত্ৰ লগোৱাৰ পিছত তেওঁলোকেতো একো মাতিব পৰা নাই। তাৰপিছত তেওঁলোক যোৱাৰ পিছত এওঁলোকে গৈ পেলাই আমাক তাত খবৰ দিছে যে এনেকৈ মানুহ আহি পেলাই বস্তু লৈ গ'ল। তাৰপিছত আমি ওলাই আহি পেলাই চাইছোঁ, তেতিয়ালৈকে মানে মানুহখিনি বহুত দূৰলৈ গুচি গ'ল। এওঁলোকো ভয় খাইছে, ধৰক ডিঙিত যেতিয়া দা লগাইছে স্বাভাৱিকতে ভয় খাব। এতিয়া আমাৰ ইয়াত কাম কৰিবলৈ আমাৰ নিৰাপত্তাই নাইকিয়া হৈছে। এতিয়া শ্ৰমিকসকলে ভয় খাইছে, কাম নকৰোঁ বুলি কৈছে, কি হ'ব এনেকৈ?
এনেকেতো আমাক কেনেকৈ কাম কৰিব, আমাৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈতো আমি কাম কৰিব নোৱাৰোঁ। এতিয়া মই আহিছোঁ বোকাখাটৰ পৰা, তেওঁলোক আহিছে নগাঁৱৰ আছে মানুহ, তেওঁলোকেতো কেনেকৈ কাম কৰিব, ইয়াত ইমান নিৰাপত্তাবিহীনভাৱেতো আমি কাম কৰিব নোৱাৰোঁ। এতিয়া কালি এইটো ঘটনা হৈছে, আজিও তেওঁলোক আহিব পাৰে, আহি আমাক কিবা কিবি কৰি দিব পাৰে। এতিয়া আমাৰ নিজৰ প্ৰাণ হানি কৰিতো আমি ইয়াত কাম কৰিবলৈ আমাৰ অসুবিধা হ'ব। যদি নিৰাপত্তা ব্যৱস্থাটো কৰিব লাগিব তেতিয়া হয়তো আপোনালোকে কাম কৰিব। নিৰাপত্তাৰ ব্যৱস্থাটো হ'লে আমি কাম কৰিব পাৰিম। খুব স্পৰ্শকাতৰ এটা বিষয় পাৰ্থ, মই শ্ৰমিকসকলৰ পৰা জানিবলৈ বিচাৰিম, তাৰ পাছত মই কোঠাটো দেখুৱাম যে কি হৈছিল তোমাৰ লগত ৰাতি, তোমাৰ ডিঙিত দা লগাইছিল নেকি? অঁ কি হৈছিল? মানে ৰাতি 1:06 বজাত মই টোপনি দি আছোঁ। টোপনি দি থকাৰ পিছত মানে ক'ৰ পৰা বা গাঁৱৰে হ'ব পাৰে বা বাহিৰৰো হ'ব পাৰে, মানুহ কেইটামান আহিল। আহি কিনে মানে কিমান মানুহ আহিছিল? কেম্পত সোমাইছিল আপোনাৰ 3-4জনমান সোমালে। সোমোৱাৰ পিছত আৰু বাহিৰত কিমান আছিল? বাহিৰত আপোনাৰ 8-9জনমান আছিল, 10-12জনমান টোটেল মানুহ আহিছিল। সোমাই কিনে সিহঁতে মোৰ ডিঙিত দা লগালে। লগাই কিনে কৈ আছে যে তই একো মাত নিদিবি, তই একো নকৰোঁ, মই বস্তা ল'বলৈ আহিছোঁ, বস্তা লৈ গুচি যাম, তহঁতে ভয় নাখাবি। এনেকুৱা কোৱাৰ পিছত তেতিয়া মোবাইল চোবাইলটো ওলাব পৰা নাই, মোবাইল চোবাইল ওলালে দিগদাৰ হ'ব, নহ'লেতো আগতে ফোন কৰি দিলোঁ হয়। পিছত আপোনাৰ যি বস্তাগিলা আপোনাৰ এ টাইপ বেগ, সেইটো এক বাণ্ডেল আছিল, এক বাণ্ডেলত আপোনাৰ 100মান বেগ থাকে, সেইটো লৈ গ'ল। তাৰপিছত আৰু বি টাইপ বেগ, এটাকে বাণ্ডেলত 10টাকে বেগ থাকে, সেইটো 10-12টামান লৈছে পেকেট। আৰু আপোনাৰ ডিজেল আছিল, আমাৰ ডিজেল আছিল 200 লিটাৰমান, তাৰ পৰা 100 লিটাৰ লৈ গ'লে। ডিজেল সিফালে পৰি আছিল আৰু বহুত জাম লৈ আহিছে মানে? দাম লৈ আহিছিল সিহঁতে। আৰু আপোনাৰ এই যিটো জিঅ' টিউব বুলি কয় 25 মিটাৰ, সেইটো এটা লৈ গ'ল। লৈ যোৱাৰ পিছতহে এইটোতো এটাৰ দাম 40,000তকৈ বেছি হয়, আনুমানিক, আমি বিশেষ দামটো নাজানো, কিন্তু 40-45 হাজাৰ টকা এটা বেগত হয়। হয়, ইমানেই হ'ব পাৰে। মানে আমালোকে কাম কৰি আছোঁ বহুত দিনৰ পৰা। কাম কৰাৰ পিছতে আৰু আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহে অলপ চলপ কৈ থাকে যে এনেকুৱা এইটো বস্তুৰ ৰেটটো আছে, সেইটোৱে। পাৰ্থ, মই ভিতৰলৈ যাম, কিন্তু তাৰ পূৰ্বে আকৌ এবাৰ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ পাৰ্থক। এই যে যিটো দীঘল জিঅ' টিউব দেখিছে আপুনি, পাৰ্থই দেখুৱাব 25 মিটাৰ দীঘল থাকে, 5 মিটাৰ বহল থাকে। অৰ্থাৎ ইয়াত 1, 2, 3, 4 এনেধৰণৰ জিঅ' টিউব ইয়াত দি থোৱা হৈছে। আৰু এই খালী জিঅ' টিউবটো দাঙিবলৈ এজন লোকে নোৱাৰে। ইয়াৰ খালী জিঅ' টিউবটো দাঙিবলৈ 5ৰ পৰা 6জন লোকৰ প্ৰয়োজন হয়। দাদা হয়নে? 5-6জন লোক লাগে। প্ৰায়তো মানে 1 কুইণ্টেল মানৰ ওচৰা-ওচৰি ৱেট আছে, 1 কুইণ্টেলৰ বেছি হ'ব এটা খালী বেগত। খালী বেগতে তাৰপৰা সেইটো দাঙিবলৈতো 6জনমান মানুহ লাগে। তাৰ 6জন মানুহ লাগে যদি তেওঁলোকেতো এইটো ধৰক 10-12জন মানুহ আহি এইটো এটাকে নিয়া নাই, পেকেট হিচাপত লৈ গৈছে। পেকেট মানে সেইটোতো পেকেটত এটাই থাকে, গতিকে এটা পেকেট কালি তেওঁলোকে নিয়া আমি দেখিছোঁ। আৰু আগতো আমাৰ 3টা নাইকিয়া হৈছে। তো সেই বস্তুটো ধৰক আমি পুলিচ এনকুৱাৰী কৰা নাছিলোঁ, কিন্তু কালি জনাবলগীয়া আৰক্ষী ৰাতি আহিছিল। আৰক্ষী। নিশ্চয় পাৰ্থ, মই ভিতৰলৈ যাম, অকণমান শ্ৰমিকসকলক মাতিছোঁ, মই ভিতৰৰ পৰিৱেশ দেখুৱাম। তাৰপিছত আপোনাক ছবিখন আৰু অধিক মই বৰ্ণনা দিবলৈ প্ৰয়াস কৰিম। এইটো শিবিৰ, এই শিবিৰটোতে শ্ৰমিকসকলে বিগত এমাহ ধৰি তেওঁলোকে দিন ৰাতি একাকাৰ কৰি চৰকাৰী নিৰ্দেশনাত কাম কৰি আছে। আৰু কালি নিশাৰ ভাগত এই স্থানত তেওঁলোক শুই আছিল। মই যিবোৰ বেগৰ কথা কৈছিলোঁ, এইবোৰ এ টাইপ বেগ বুলি কোৱা হয়, এই ধৰণৰ। হয়নে দাদা, এইবোৰ এ টাইপ বেগ? অকণমান সোমাই আহকচোন। এ টাইপ বেগ, এনেকুৱা পেকেট কেইটা নিছিল? পেকেট আপোনাৰ এক বাণ্ডেল লৈছিল। এক বাণ্ডল। এক বাণ্ডেলত আপোনাৰ 100 বেগ থাকে। 100 বেগ থাকে। 100 বেগ এক বাণ্ডলত 100 বেগ থাকে। আৰু এইখিনি আৰু সেইখিনি আপোনাৰ বি টাইপ বুলি কয়। এইটো আপোনাৰ এটা বাণ্ডেলত 10টাকে বেগ থাকে। কিমান বাণ্ডল লৈছে? এইটো আপোনাৰ 10-12টামান লৈ গ'ল। গোটেই ঘটনাটো এই ঠাইতে হৈছিল? ইয়াতে হৈছিল। ইয়াত এই ভিতৰত মানুহ সোমাই কিনে মানে ডিঙিত দা ধৰি কৈ আছে, তহঁতে মানে একো মাত নিদিবি, আমালোকে কি কৰি আছোঁ কৰি থাকোঁ, তহঁতৰ দিগদাৰ নিদিওঁ, মই বস্তা ল'বলৈ আহিছোঁ, বস্তা লৈ আমালোকে গুচি যাম। ভিতৰত কেইজন আছিল তেতিয়া? ভিতৰত তেতিয়া মানে দা চা লৈ মুখত কাপোৰ লগাই কিনে আপোনাৰ 4খন আছিল। 4খন আছিল আৰু বাহিৰৰ পৰা আহি কিনে মানে 4টা ইয়াত থিয় হৈ আছে, আৰু বাকী কেইটা ইয়াৰ পৰা বস্তা লৈ যাই আছে। কিমান সময় ধৰি চলি আছিল এই কাৰবাৰটো? কাৰবাৰটো আপোনাৰ ধৰি লওক মেক্সিমাম 40 মিনিটমান আছিল। 40 মিনিট তোমাৰ ডিঙিত দা লগাই থৈছে, তুমি থিয় হৈ আছা? থিয় নহয়, মানে টোপনিৰ পৰা উঠি বহি আছিলোঁ, সিহঁতে মানে সেইটো কামটো কৰিলে। প্ৰথম আহিছিল যেতিয়া তোমালোকে গম পাইছিলানে?
প্ৰথম আহাৰ সময়ততো আমালোকে নাজানো যে এনেকুৱা এইটো মানুহতো আগত পিছত বহুত আহি থাকে মাজৰাতি আহিছিল মাজৰাতি আহিছিল 1-6 মান বজাত আহিছিল তেতিয়াতো গম নোপোৱা আছিল যে সিহঁতে চুৰ কৰিবলৈ আহিছে যেতিয়া কেম্পত সোমালে তেতিয়াহে গম পালো যে সিহঁতে মানে বস্তা ল'বলৈ আহিছে দা চা লৈ কিনে তাৰ পৰা আহি তোমালোক শুই থাকোতে ডিঙিত দাখন লগাই দিলে লগাইছে আৰু কৈ আছে যে একো মাত নিদিবি তই তোৰ একো নহয় আমি বস্তা ল'বলৈ আহিছো বস্তা লৈ যাওঁ পাৰ্থক কল্পনা কৰক আপুনি এই ধৰণৰ যিসমূহ বেগ আচলতে লক্ষাধিক টকাৰ সামগ্ৰী ইয়াৰ পৰা লৈ যোৱা হ'ল আৰু শ্ৰমিকে কাম কৰি তেওঁলোকে নিশাৰ খাদ্য খাই জিৰাইছিল আৰু সেই সময়তেই এই অঘটন সংঘটিত হৈছে আৰু আকৌ কৈছোঁ এয়া যোৰহাটৰ মালৌঘাটত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে 100 লিটাৰতকৈও বেছি ডিজেল ড্ৰামত ভৰাই থোৱা ডিজেল লৈ গৈছে ইয়াৰ উপৰিও অন্যান্য যিসমূহ বেগ সেই বেগসমূহ লৈ গৈছে এতিয়া এটা অকণমান কথা পাতোচোন আপুনি আৰু আপোনালোকৰ মহৰী মথাউৰি ওপৰত আছিল হয় আমি আমি মথাউৰিত থাকোঁ ইয়াত কোনো ধৰণৰ হুলস্থুল একো শুনা নাছিল হুলস্থুল একো শুনা নাছিলোঁ যিহেতু সিহঁতি অহাৰ পিছত যেতিয়া গ'ল মানুহকেইটা যোৱাৰ পিছত যে আমাক খবৰ দিলে এনেকৈ তেনে আমি ওলাই আহিলোঁ লগালগ আহি পিনে চালোঁ সিহঁতি চব মানুহ ভয় খাই আছে প্লাছ আমি অকণ হাই হুলস্থুল কৰিলোঁ তেতিয়া সিহঁতি আঁতৰি গুচি গ'লগৈ হয় কিন্তু বস্তুবোৰ চব লৈ গ'ল বস্তুবোৰ চব লৈ গৈছে মেক্সিমাম 12-13টামান মানুহ আহিছে চাগে সিহঁতৰ সেইটো কাৰণে ইমানবোৰ বস্তু নিব পৰা হৈছে আপুনি মোক এটা কথা কওকচোন আমি মথাউৰিয়ে আহিছোঁ এতিয়া মটৰ চাইকেলখন লৈ ঠায়ে ঠায়ে আহিবলৈ অসুবিধা হৈছে তেনেস্থলত ইমান গধুৰ সামগ্ৰীবোৰ লৈ তেওঁলোকে খোজকাঢ়ি ইমানটো যাব পাৰেনে সেইটো সিহঁতি জানিব আৰু কেনেকৈ নিছে কি কৰিছে হয়তো বাহন কিবা গাড়ী লৈ আনিছে দূৰত ৰাখিব পাৰে সেইটো নাজানো আমি এনেকুৱা হ'ব পাৰে নাজানো সেইটো হ'ব পাৰে বাট আমি দেখা নাই সেইটো হয় কিন্তু এতিয়া কি কৰিব আজি আপোনালোকে আপোনাৰ কোন ঠাইত ঘৰ মোৰ বোকাখাট ঘৰ বোকাখাট বোকাখাট আমডাঙা আপুনি বোকাখাটৰ পৰা আহিছে কোনোবা ধুবুৰী আছে কোনোবা নগাঁও আছে কোনোবা মৰিগাঁও আছে এতিয়া মানুহে কাম নকৰোঁ বুলি কৈছে চব মই যেতিয়া ৰাতিপুৱা আহিছোঁ ভয়ত কঁপি আছে কি হ'ব এনেকৈ যিহেতু চবেই ভয় খাইছে নিজৰ জীৱনটো আগত লৈ পিনে কোনোটো কাম কৰিব নোৱাৰে